চাকৰিলৈ আশা নকৰি নিজেই হৈছে স্বাৱলম্বী। সফলতাৰে ব্যৱসায় কৰি পোহপাল দিছে পৰিয়ালক। লখিমপুৰ হাৰমতিৰ এসময়ৰ নিবনুৱা যুৱক যুৱতীৰ মুখত এতিয়া সফলতাৰ হাঁহি। লখিমপুৰ হাৰমতিত বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী পুৰুষ মহিলা আজি সফল ব্যৱসায়ী। কোনো চাকৰিলৈ আশা নকৰি এসময়ত ব্যৱসায় কৰিবলৈ কৰা সাহসৰ ফলত আজি তেওঁলোকেই দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। কোনোৱে যদি খুলিছে গেলামালৰ দোকান, আন কোনোৱে আকৌ নিজেই হাতেৰে তৈয়াৰ কৰা কেক, বিস্কুট অথবা বেকাৰীৰ দোকান। অৱশ্যে ব্যৱসায়ৰ এই সপোন সাৰ্থক কৰাত মূলতঃ এওঁলোকৰ কাষত সাহস হৈ থিয় দিছিল বন্ধন বেংক। একমাত্ৰ বন্ধন বেংকৰ পৰা ঋণ লৈয়ে ৰাজ্যৰ চুকে কোণে আজি সফলতাৰ বাট বুলিছে বহু শিক্ষিত নিবনুৱাই। ব্যতিক্ৰম নহয় লখিমপুৰ হাৰমতিৰ এওঁলোকৰ সফলতাৰ কাহিনীও। অতি কম ইণ্টাৰেষ্টত অতি সহজে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা ব্যৱসায়ীৰে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো এওঁলোকে দেখুৱাইছে স্বাৱলম্বিতাৰ বাট। 3 লাখ টকা লৈছো, এতিয়া চলি আছে বৰ্তমান। বন্ধন বেংকটো এনে ভালেই, ধুনীয়া, চলাব পাৰিলে ভালেই। আৰু যাৰ যাৰ লাগে সুবিধা পায় সি ল'ব পাৰে, চলাব পাৰিলেতো ধুনীয়াই। কাৰণ বন্ধন বেংকেতো হেৰি নকৰে বা দেৰি নকৰে, লগে লগে পাই যায়। আগতে এইখন দোকানেই আছিলে, সৰু আছিলে। তেতিয়া ধৰক প্ৰথম কমকৈ লৈছিলোঁ, পিছত আকৌ অলপ বঢ়াই গৈ আছোঁ। এইবাৰলৈকে 6বাৰ হ'ল বন্ধন বেংকত 6বাৰ হ'ল। মই হাৰমতি ব্ৰাঞ্চৰ পৰা লৈছোঁ, লোন লৈ ভাল হেৰি কৰিছোঁ। তাৰপিছত ল'ব পাৰে মানুহে আৰু লোন ল'ব পাৰে ভালকৈ, আৰু ভাল ল'ব পাৰে আৰু লোন। মাল ভৰালোঁ আৰু এইবোৰ কিবা কিবি ভৰালোঁ। সেইসকলে বন্ধনৰ পৰা লোন ল'ব পাৰে, লোন লৈ কাম কৰিব পাৰে। সেইসকলে দোকান এখন কৰিব পাৰে, সৰু মৰুকৈ লোন লৈ পিনে। তাৰপিছত আৰু নিজৰ সুবিধাত দি কৰিব পাৰে। আৰু আগতো লৈছোঁ, ফাৰ্ষ্টৰ পৰা মোৰ এইবাৰ 3বাৰ হ'ল লোৱা। মই এইটো বন্ধন বেংকৰ পৰা লৈয়ে মই ইমানখিনি মানে কৰিছোঁ। আগত সৰু আছিলে, এতিয়া ইমানখিনি মানে বন্ধন বেংকৰ পৰা লৈয়ে কৰিছোঁ। আগতো লৈছোঁ, ফাৰ্ষ্টৰ পৰা মোৰ এইবাৰ 3বাৰ হ'ল লোৱা। মই এইটো বন্ধন বেংকৰ পৰা লৈয়ে মই ইমানখিনি মানে কৰিছোঁ। আগত সৰু আছিলে, এতিয়া ইমানখিনি মানে বন্ধন বেংকৰ পৰা লৈয়ে কৰিছোঁ। মই ঘৰৰ পৰা কৰি আছিলোঁ, তাৰপিছত এয়া খুলিলোঁ। বন্ধন বেংকৰ পৰা ল'ব পাৰে, লৈ পেলাই যদি কৰিম বুলি বিচাৰে কৰিব পাৰিব। মই বন্ধন বেংকৰ পৰা লৈছোঁ, মানে ভালেই পাইছোঁ। তাৰপৰা মই হাৰমতি ব্ৰাঞ্চৰ পৰা লৈছোঁ বন্ধন বেংকৰ পৰা, কিন্তু ভাল পাইছোঁ মই ইয়াৰ পৰা লৈ। লখিমপুৰৰ পৰা জাহিৰুলৰ সহযোগত নিউজ ডেস্ক, সাচ দ্য ৰিয়েলিটি।